জোনাই ৰাস্তা ইমান ধুনীয়া হ'ল চাওক, ইমান ধুনীয়া 4 লেন, সঁচাকৈ বহুত ধুনীয়া। আৰু ৰাস্তা ইয়াত বহুত দিনলৈ লাষ্টিং হৈ থাকিব বুলি ভাবিছোঁ। কিয় লাষ্টিং হৈ থাকিব মানে ইয়াত বহুত ডাঙৰ 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 গাড়ী মটৰ অহা যোৱা নকৰে, সেইটো কাৰণে লাষ্টিং হৈ থাকিব। কাণ আছোঁ, বহুত ধুনীয়া হ'ল ৰাস্তা। মই বহুত দিনৰ মূৰত ঘৰত আহিছোঁ। ইমান ধুনীয়া আৰু আজি বিশেষ জোনাইলৈ গৈ আছোঁ, মাহঁতৰ ঘৰত সকাম আছে। আৰু মোৰ যোৱা নহয় কিয়, ভাইটি আহিয়ে থাকে প্ৰতি সপ্তাহত আহেই শালৰ কাপোৰবোৰ জমা কৰিবলৈ, সেইকাৰণে মোৰ যোৱা নহয়। কিন্তু আজি ইমান এতিয়ালৈকে 3-4 বাৰ মান ফোন কৰিলে, লাইভ কৰি থাকোঁতেও ফোন কৰিয়ে আছে। কিন্তু ভাবিলোঁ আয়ো সঁচাকৈ ৰাস্তা ইমান ধুনীয়া ৰাস্তা আৰু বহুত ক্লিন, বহুত চাফা। একো আপোনালোকে লেতেৰা কিবা একো দেখি নাপাব, বহুত চাফ চিকুণ। আপোনালোকে অলপ লাইফত ডাইৰেক্ট লাইফত অলপ এনজয় কৰক আমাৰ যি ধুনীয়া ৰাস্তা। আৰু জোনাইখন হৈছে অসম অৰুণাচলৰ বৰ্ডাৰত গেট আছে, যিটো উচিন চেক গেট আছে। তাৰপৰা জাষ্ট ইফালে গ'লে অৰুণাচল, ইফালে হ'লে আমাৰ অসম। কেতিয়াবা যে আমি বৰ্ডাৰবোৰ ভাবোঁ এইটো ন, কিন্তু একচুৱেলি বৰ্ডাৰ মানে হৈছে এটা গেট বা এটা হেৰি থকা, তেনেকুৱাহে হয়। আৰু আমাৰ অৰুণাচল আৰু জোনাইৰ বৰ্ডাৰটো একেবাৰে গেট এখন আছে, সেই গেটটো পাৰ হ'লে অৰুণাচল, ইফালে অসম। বহুত ধুনীয়া ঠাইটো, ইমান 4 লেন হোৱাৰ পিছত চাগে মোৰ ফাৰ্ষ্ট ভিডিঅ' নেকি, মই অহাই নাই, কিমান মাহ হৈ গৈছে। আপোনালোককো অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। কুঁহিয়াৰ বাগান আছে ইয়াতে, কুঁহিয়াৰ একেবাৰে গুড় পেৰা আপোনালোকে দেখা পাব। এইফালে আছে, এইফালে কুঁহিয়াৰ বাগান, বহুত ডাঙৰ কুঁহিয়াৰ বাগান। আগতে ইমানডাল নাছিলে, এইবাৰ বেছিকৈ কৰিলে। বহুত ডাঙৰ কুঁহিয়াৰ বাগান। আপোনালোকে যদি পাছিঘাটলৈকে যায় ফুৰিবলৈ বা চিল্কি যায়, তেন্তে ইমান ধুনীয়া ৰাস্তা দি যাব লাগিব, মানে যাব পাৰিব আৰু অসুবিধা নহ'ব। বহুত ধুনীয়া ৰাস্তা আৰু আগতকৈও কম সময় লাগিব পাছিঘাট ফুৰিবলৈ হ'লে। চিল্কিলৈকে যদি যায়, পাছিঘাটৰ চিল্কি বা বডাক, মাটিডোখৰ ইয়াতে আছে, অকণমান এনেই নামত কৈ থৈছোঁ, পইচা নিদিয়ে। ধুনীয়া লাগে, মোৰ নিজৰ বুলি কৈ থওঁ সদায় পাৰ হ'লে।